21 নম্বৰত আছে express 42 by 125 in percentage 42 by 125 শতকৰা ৰূপত প্ৰকাশ কৰিলে কি পোৱা যাব 4% 5% 42% 100% আমাক এটো দিয়া আছে 42 by 125 ইয়াত পাৰ্চেন্টেজত নিলে কেনেকে নিম 100 দি multiply কৰিম তেতিয়া হলে পার্সেন্টেজ পোৱা যায় তো 25 এৰে ইয়াক 4 টাইমস যাব ইয়াক 5 টাইমস তেতিয়া হলে আমি কি লিখিম ইকুয়াল 4 2 গুণ 8 আৰু 4 4 গুণ 16 পাছে দি হৰণ কৰিম পাছে দি হৰণ কৰিলে 5 3 গুণ 15 15 আৰু হল 18 18 হলে 5 3 গুণ 15 তাৰে পিছত 5 6 গুণ 30 33.6% তো এটো প্ৰসেসত চালে আমি কি পাম 42 by 125 আমি যদি কি কৰো 125 ৰ লগত কিমান মাল্টিপ্লাই কৰিলে 8 মাল্টিপ্লাই কৰিলে কিমান পোৱা যায় এতে 1000 হ'ব আৰু ওপৰত হ'ব 6 আৰু 8 4 গুণ 32 33 এটা 0 কাৰণে আমি কি কৰিম এটা 0 কমাই দিলে 33.6 আৰু 100 হয় গতিকে কিমান হয় 33.6% আমি দুটা প্ৰসেসত কৰিব পাৰো তো আমাক তো ইয়াতে দিয়াই নাই শুদ্ধ অপচন এটাও নাই ইয়াতে গতিকে শুদ্ধ উত্তৰটো আমাৰ 33.6% হ'ব so next আহিছো 22 number simplification of 7 plus root 3 by 7 minus root 3 7 plus root 3 by 7 minus root 3 সরল আকৃতি কি হবে তো সরল আকৃতিত নিব গলে আমাৰ এনেকুৱা আৰ্হিক সরল কৰিবলৈ হলে হৰক পৰিমেয়কৰণ কৰিব লাগিব তেতিয়া হলে সরল আকৃতি পোৱা যাব কি কৰিব লাগে আমি 7 minus root 3 whole 7 plus root 3 সংযোগ মই দি পূৰণ দিব লাগিব 7 plus root 3 whole square হ'ব তো তলত হ'ব তোমাৰ 49 square minus b square হ'ব 7 square minus root 3 square গতিকে 49 minus 3 হ'ব আৰু ইয়াত ভাঙি দিলে 49 আৰু 14 root 3 আৰু হল 3 কিমান হ'ব 52 আৰু ইয়াতে হ'ব 49 আৰু 3 হলে 52 হ'ব 52 plus 14 root 3 by 49 ৰ পৰা 3 গলে 46 গতিকে আমি যদি কমন লও ইয়াৰ পৰা কিমান কমন আহে যে 2 কমন আনিলে 226 to 7 root 3 by আৰু 46 2 ৰে 23 পাৰ যাব তেতিয়া হলে আমাৰ কোনটো আছে এটো লগত মিল হোৱা 26 plus 7 root 3 by 23 তো কাৰ লগত মিলিছে বি নাম্বাৰ অপচনটোৰ লগত মিলিছে
গতিকে B2 শুদ্ধ উত্তৰ হ'ব নেক্সট আহিছো 13 নম্বৰত 13 নম্বৰত কি দিছে the decimal expansion of 1/7 1/7 দশমিক বিস্তৃতি হল তো 1/7 এটা প্ৰকৃত ভগ্নাংশ ইয়াৰ কেতিয়াও পূৰ্ণক থাকিব নোৱাৰে গতিকে a2 142 আছে 14 আছে a2 1 আছে গতিকে এটো এটা প্ৰপাৰ ফ্ৰেকশন গতিকে এটোত কেতিয়াও পূৰ্ণক থাকিব নোৱাৰে সেই হিচাপে এই তিনিটা নহয় এটো নহয় এটো নহয় এটো নহয় গতিকে শুদ্ধ উত্তৰটো এটোৱে হ'ব নেক্সট 14 নম্বৰত আছে if x minus 1 is a factor of 4x cube plus 3x square minus 4x plus k the value of k equal যদি 4x cube plus 3x square minus 4x plus k এর উৎপাদক x minus 1 হয় তেন্তে k এর মান 3 minus 3 1 0 কি হবে তো x minus 1 যদি ফ্যাক্টর হয় যদি আমি px ধৰি লও ইয়াক পলিনোমিয়াল টু 4x cube plus 3x square minus 4x plus k আমি ভাগশেষ উপপাদ্য উৎপাদক উপপাদ্য পাইছো যদি এইটো ৰাখি এইটোৰ উৎপাদক হয় তেতিয়া হলে p1 p1 to 0 হ'ব p1 equal 0 হ'ব গতিকে আমি p1 to উলিয়াই লম আগতে p1 উলিয়ালে কি হ'ব 4 into 1 cube plus 3 into 1 square minus 4 into 1 plus k তো কি হল ইয়াতে 4 হল 3 হল minus 4 হল plus k হল গতিকে 4 4 ক্যান্সেল অর্থাৎ আমি কি পালো k plus 3 পালো যেহেতু এটোৰ উৎপাদক হয় তেতিয়া হলে কি হ'ব p1 equal 0 হ'ব লাগিব তেতিয়া হলে k plus 3 equal 0 অর্থাৎ k equal minus 3 হ'ব তেতিয়া হলে b নাম্বাৰটো শুদ্ধ অপচন হ'ব so next আহিছো 25 number the coordinates of origin of the Cartesian plane কাৰ্টীয় সমতলৰ মূল বিন্দুৰ স্থানাংক এটো আৰু ইজি এটো তোমালোকে মোটামুটি 7 8 ৰ পৰা পাই আহিছা গতিকে মূল বিন্দুৰ স্থানাংক 0 0 16 number 26 নম্বৰত আছে if the point p 4 lies on the graph of the equation 4x plus y equal 16 the value of p যদি p 4 বিন্দুটো 4x plus y equal 16 লেখডালৰ ওপৰত আছে তেন্তে p ৰ মান হ'ব তো যদি এই পয়েন্টটো ইয়াতে আমাক ইকুয়েশনটো দিয়া আছে 4x plus y equal 16 যেহেতু এই পয়েন্টটো x স্থানাঙ্ক আছে p 4p plus y মান হল 4 equal 16 তেন্তে p ৰ মান উলিয়াব লাগে 4p equal 16 minus 4 অর্থাৎ 4p equal কিমান হ'ব 12 হ'ব গতিকে p equal 3 হ'ব 12 by 4 3 গতিকে c নাম্বাৰটো শুদ্ধ অপচন হ'ব নেক্সট 17 নম্বৰত আহিছো the angles of a quadrilateral are in the ratio 1:3 2:4 then the measure of angles are তো কি দিয়া আছে the angles of a quadrilateral are in the ratio 1:3 2:4 measure of angles are
এটা চতুৰ্ভুজৰ কোণবোৰৰ মাপৰ অনুপাত 1:3 2:4 হলে কোণবোৰৰ মাপ হ'ব তে এটা চতুৰ্ভুজ কেনেকৈ দিলে আসলতে এতে কমা নহয় এটা ইস্টু হ'ব লাগিছিল নেকি 1:3 2:4 হলে কোণবোৰৰ মাপ হ'ব গতিকে 1 3 2 4 এটো যদি x হয় এটো x তেতিয়া হলে 1:3 এটো 3x এটো 2x আৰু এটো 4x এটো 4x হ'ব লাগিব তো এই আটাইবোৰ যোগ কৰিলে কিমান হ'ব 3x 1x 4x 8x 10x টোটাল 10x ইকুৱেল চাৰিওটা কোণৰ সমষ্টি আমাৰ কিমান জানো 360 জানো গতিকে x ৰ ভ্যালুটো হ'ব 36 x ৰ ভ্যালু যদি 36 হয় তেন্তে প্ৰথম এটো এংগলটো কিমান হ'ব 36 আৰু এটো আছে 3 36 ৰ 3 গুণ কৰিলে কিমান হ'ব 3 6 গুণ 18 এটো শুদ্ধ হৈছে এটো শুদ্ধ আৰু এটো শুদ্ধ আৰু 4 6 গুণ 24 4 আৰু হাতে 2 4 3 গুণ 12 14 এটো শুদ্ধ গতিকে কি হ'ব পাৰে এই নাম্বাৰটো শুদ্ধ অপচন হ'ব তো এতে ৰেশিওটো এনেকে হ'ব কিন্তু এটোৰ লগত এটো ৰেশিও হ'ব এটো কমা নহয় তো 18 নম্বৰ আহিছো আমি in the figure ABCD is a parallelogram with AE perpendicular DC and CF perpendicular AD if AB equal 16 cm A equal 8 cm and CF equal 10 cm then AD equal what to tomar kitabot punpotia bhabe ase to hetu nisinai ABCD eta samantorik ABCD samantorik AE perpendicular etu perpendicular ase aru CF AD ৰ ওপৰত perpendicular যদি AB 16 AE 8 cm CF 10 AD তো AB হল 16 আৰু AE 8 AE 2 হল 8 CF 10 CF এটো 10 CF AD equal what AD equal what তো আমি কি কৰিম এইটো যেহেতু 16 তেতিয়া হলে DC যেহেতু সমান্তৰিক প্যাৰালেলোগ্ৰাম বুলি কৈছে সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান হয় এই বাহুৰ লগত এই বাহুটো সমান গতিকে এইটো 16 হ'ব এইটো 16 হলে আমি এইটো বেস হিচাপে লৈ সমান্তৰিকটোৰ কালি উলিয়াব পাৰিম সমান্তৰিকৰ কালি কি হয় তো ABCD সমান্তৰিকৰ কালি কি হ'ব আমি জানো half into base into উন্নতি গতিকে সমান্তৰিকটোৰ কালি হ'ব CD into AE কালি area ABCD equal CD into AE CD ৰ ভ্যালু আছে 16 আৰু AE ৰ ভ্যালু আছে 8 গতিকে
কি হ'ব 8 6 গুণ 48 এটো নহলেও হ'ব আকৌ একেদৰে এৰিয়াটো আমি এনেকেও লিখিব পাৰিম এৰিয়াটো এটোৰ দ্বাৰাই লিখিব পাৰিম CFAD তো এৰিয়া ABCD ইকুৱেল আমি লিখিব পাৰিম AD বেস হিচাপে লয় AD বেস ললে CF উন্নতি তেতিয়া হলে কি হ'ব AD ৰ মাপটো কিমান আছে AD ৰ মাপ দিয়া নাই গতিকে AD ইনটু CF ৰ মাপ কিন্তু আছে CF ৰ মাপ 10 আছে তেতিয়া হলে আমি লিখিব পাৰিম therefore AD into 10 equal 16 into 8 AD equal hoba 16 into 8 by 10 এটিকে কি হয় equal hoba 8 6 গুণ 48 ৰ 8 হাতে 4 8 ৰ 1 গুণ 8 4 12 128 by 10 পয়েন্টত নিলে 12.8 হ'ব গতিকে 12.8 যদি আছে তেতিয়া হলে এটো শুদ্ধ ডি নম্বৰটো শুদ্ধ অপচন হ'ব নেক্সট 19 নম্বৰ 29 নম্বৰত আহিছো in the given figure the measure of angle ADC ৰ measure লাগে আমাক মান টু কিমান হ'ব ইয়াতে আমাৰ আটাইবোৰ চতুৰ্ভুজটোৰ চাৰিওটা কোণৰ বহিকোণ দিয়া আছে আমি চতুৰ্ভুজৰ যিকোনো বহুভুজৰ বহিকোণৰ সমষ্টি আমি কিমান জানো হেতু জানিব লাগিব কিন্তু তে হেতু জানিলে আমি কি পাম x ৰ ভ্যালু পাম x ৰ ভ্যালু পালে আমি এটো এংগলটো উলিয়াব পাৰিম তো চতুৰ্ভুজৰ চাৰিওটা বহিকোণৰ সমষ্টি কিমান থাকে চতুৰ্ভুজ নহয় যিকোনো বহুভুজৰ চাৰিওটা বহিকোণৰ সমষ্টি 360 বুলি জানিব লাগিব কিন্তু সেই হিচাপে আমি জানিম x + 10 + 3x + 2 plus 2x plus 2 plus 4x minus 24 equal 360 লিখিব পাৰিম তেতিয়া হলে আমাৰ কিমান হ'ব 4x 6x 10x plus 12 14 24 পৰা 14 গলে কিমান থাকিব 10 থাকিব minus 10 equal 360 গতিকে এটো ইফালে যাব 10x equal 370 হ'ব 370 x equal হ'ব 37 x ৰ ভ্যালুটো 37 পালো x ৰ ভ্যালু 37 পালে এতে কিমান হ'ব 47 47 গতিকে আমাক দিছে কি এংগল ADC যদি তেতিয়া হলে এটোৰ ভ্যালুটো হল 47 যদি হয় তেতিয়া হলে এই দুটা মিলি আমি জানো 180 গতিকে 180 ৰ পৰা 47 মাইনাস কৰিলে কিমান থাকিব 133 সি নাম্বাৰ অপচনটো শুদ্ধ অপচন হ'ব তো 30 নম্বৰ আছে 30 নম্বৰত in the given diagram the value of x is চিত্ৰত x ৰ মান হৈছে 170 190 190
কোনটো হ'ব তো এটো এটা এ বি সি ডি চতুৰ্ভুজ দিয়া আছে অবতল চতুৰ্ভুজত আমাৰ এইটো এংগলটো যোগ উলিয়াব লাগে তো চতুৰ্ভুজ যিকোনো চতুৰ্ভুজৰ চাৰিওটা কোণৰ সমষ্টি 360 ডিগ্ৰী তে ইয়াতে যদি 60 আছে 50 আছে 80 আছে তেতিয়া হলে এইটো এংগল আমি পাম এইটো এংগলৰ মেজাৰটো পাম এইটো এংগলৰ মেজাৰ পালে x ৰ ভ্যালুটো পোৱা যাব তো আমি চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী পাওঁ তো তেতিয়া হলে ABCD চতুৰ্ভুজটোৰ ডি অন্তকোণৰ মাপটো কিমান হ'ব এংগল ডি ৰ ভ্যালুটো কিমান হ'ব 360 minus 50 plus 60 plus 80 360 ৰ পৰা 190 গলে কিমান থাকিব 0 হলৰ 7 থাকিব আৰু 2 ৰ 1 গলে 170 দেখে এইটোৰ ভ্যালু হল 170 এংগল ডি 170 গতিকে x ৰ ভ্যালুটো হ'ব 170 গতিকে x ৰ ভ্যালুটো হ'ব এই গোটেইখিনি মিলি 360 আছে গতিকে 360 ৰ পৰা এইটো 170 বাদ দিলে কিমান থাকিব 190 থাকিব গতিকে বি নাম্বাৰটো শুদ্ধ অপচন হ'ব